মই বিদ্যালয়খনৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰি ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ জনাইছোঁ। এইখন যি বিদ্যাপাৰা যি এম ই স্কুল, এই বিদ্যাপাৰা এম ই স্কুলতে দ্বিতীয়টো ঘটনা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিলে আৰু দ্বিতীয়টো ঘটনাত যি দুৰ্বৃত্ত আহি ইয়াত অগ্নিসংযোগ কৰিছিলে। এই বিদ্যাপাৰা এম ই স্কুলৰ লগতে এই এটা অংগনাবাদী চেণ্টাৰ ক'ব লাগিব, এই অংগনাবাদী চেণ্টাৰটোতো অগ্নিসংযোগ কৰিছিলে দুৰ্বৃত্তই। যেতিয়া খবৰ লাভ কৰিছিল, কাৰণ ইয়াত এটা অস্থায়ী শিবিৰ পাতিছে আৰক্ষী আৰু বন বিভাগে, কিন্তু যেতিয়া প্ৰথমটো ঘটনা সংঘটিত হৈছিল, যেতিয়া আৰক্ষী তালৈ গৈছিলে, যেতিয়া আৰক্ষী শিল নিক্ষেপ কৰিছিল, ইয়াত থকা গোটেই আৰক্ষী তালৈ গুচি যোৱাৰ পিছত এই অঞ্চলটো এই বিদ্যাপাৰা এম ই স্কুলখন খালী হৈ পৰিছিল, কোনো এজন আৰক্ষী নাছিলে। তেতিয়া সেই সুযোগ লাভ কৰি কৰিছে দুৰ্বৃত্ত আৰু উচ্ছেদকাৰী আহি তেতিয়া বিদ্যাপাৰা এম ই স্কুলত অগ্নিসংযোগ কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, আমাক জিলা আয়ুক্তগৰাকীয়েও কৈছে, DFO-গৰাকীয়েও কৈছে, আৰু আমি স্থানীয় মানুহৰ পৰা আমি অৱগত হৈছোঁ যে ইয়াত কোনো তৃতীয় পক্ষৰ উচতনিৰ বাবে এই ঘটনা সংঘটিত হৈছে। কাৰণ তৃতীয় পক্ষই যেতিয়া উচতনি নিদিয়ে তেতিয়া, আৰু কালি এই ঘটনা সংঘটিত হোৱাৰ পিছত বিভিন্ন দল সংগঠনে এই অঞ্চলত প্ৰৱেশ কৰিব খুজিছিলে, কিন্তু যেতিয়া আমছু, ছাত্ৰ মুক্তি, CPM আদি দলে আহিছিলে, যেতিয়া তাত বেৰিকেড দিছে, বেৰিকেডৰ সন্মুখত যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিলে, প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠিচালনা কৰিছিলে। লাঠিচালনা কৰাৰ পিছত আৰু যে আবেলিৰ ভাগত ক'ব লাগিব, যি ধুবুৰী সাংসদ ৰকিবুল হুছেইনে ইয়াত প্ৰৱেশ কৰিব খুজিছিলে, কিন্তু ৰকিবুল হুছেইনকো আৰক্ষীয়ে প্ৰৱেশ কৰিব তেওঁলোকক বাধা প্ৰদান কৰিছে। আৰু যিজন যুৱকৰ মৃত্যু হৈছিলে আৰক্ষীৰ গুৰিত, ছাকুৱাৰ হুছেইন, তেওঁৰ যি জানাজা কৰিছিলে গোৱালপাৰা চহৰৰ কিসমতপুৰ, আৰু কিসমতপুৰত সেই জানাজাত অংশগ্ৰহণ কৰিছিলে সাংসদ ৰকিবুল হুছেইন, গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক AK ৰছিদ আলম, জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা আৰু AUDF-ৰ বিধায়ক আশ্ৰাফুল, এনেদৰে সকলোৱে আহি জানাজাত অংশগ্ৰহণ কৰিছিলে। কাৰণ যি গুলীবিদ্ধ হোৱা আমিৰ হানজাম আৰু এই কুছুমুদ্দিন শ্বেখ, তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰু বহুকেইজন যিহেতু আৰক্ষীৰ লোক আহত হৈছে, আহতসকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰু এই বিদ্যালয়ৰ সামগ্ৰিক দৃশ্য আমি পৰিণামৰ দেখুৱাই আছোঁ। আৰু ইয়াত এতিয়া দেখা গৈছে আৰক্ষীয়ে ইয়াত বাহৰ পাতিছে, আৰক্ষীয়ে কেম্প পাতিছে। কাৰণ কালিও ইয়াত কেম্প আছিলে, যেতিয়া প্ৰথমটো ঘটনা সংঘটিত হৈছিল, আৰক্ষী ইয়াৰ পৰা গুচি গৈছিলে এই ঘটনা কণ্ট্ৰল কৰিবলৈ, তেতিয়া দ্বিতীয়টো ঘটনা সংঘটিত হৈছিল। দুৰ্বৃত্ত আহি ইয়াত সুবিধা লাভ কৰি ইয়াত অগ্নিসংযোগ কৰিছিলে বিদ্যাপাৰা এম ই স্কুল আৰু লগতে অংগনাবাদী কেন্দ্ৰত।